হয়, আজি কাৰ্বি আংলং জিলা আপকোৰ যি নৱ নিৰ্বাচিত যি সমিতি, সেই সমিতিৰ আমি দায়িত্বভাৰ আমি পুৰণা সমিতিয়ে আজি অৰ্পণ কৰিছোঁ আৰু এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ চিলনীজানৰ প্ৰকৃতিৰ এক মনোমোহা স্থান নামবৰত আৰু সকলো কাৰ্বি আংলং জিলাৰ আপকোৰ সতীৰ্থসকল আজি আহি এই স্থানত উপস্থিত হৈছে আৰু ইতিমধ্যে আমাৰ যিখনি সভাখন অনুষ্ঠিত হৈ গ'ল এই স্থানতে আৰু তাৰপিছতে আমি সকলো লগ লাগি আজি এক প্ৰীতিভোজ খোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ প্ৰীতিভোজো ইতিমধ্যে হৈ গৈছে। আমি এতিয়া খাবলৈ বাকী আছে। আমি সভাখন অনুষ্ঠিত কৰাৰ পিছত এতিয়া আমি সকলো মিলি এসাঁজ একেলগে খোৱাৰ লগতে আমি আজি এই স্থানৰ পৰাই অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ ওলগ আৰু প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু আজি যি অনুষ্ঠান সাফল্যমণ্ডিত হোৱাৰ দিশে আমি আগবাঢ়িছোঁ। পুনৰবাৰ মই এটা কথাই ক'ম, জয়তু আপকো জিন্দাবাদ।